নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ সংবাদ 19 নৱেম্বৰ বুধবাৰে ৰজামৈদাম গছপুৰীয়াবাসী ৰাইজ আৰু 1 নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ কল্পনা কবিতা বৰাৰ উদ্যোগত বিশুদ্ধ খোৱাপানীৰ সন্দৰ্ভত অনুষ্ঠিত হৈ যায় এখনি ৰাজহুৱা সভা মহাবাহু ব্ৰহ্মপুত্ৰৰ পৰা পৰিষ্কাৰ বিশুদ্ধ খোৱাপানী যোগান ধৰা হ'ব সপ্তাহটোৰ 24 ঘণ্টাই নিউজৰ এক ৰিপৰ্ট যোৰহাটৰ ৰজামৈদাম পথৰ গছপুৰীয়া অঞ্চলত অৱস্থিত শংকৰজ্যোতি কৃষ্টি কলাকেন্দ্ৰৰ প্ৰেক্ষাগৃহত বিশুদ্ধ খোৱাপানী সন্দৰ্ভত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় উল্লেখযোগ্য যে যোৰহাটৰ ৰজামৈদাম পথৰ গছপুৰীয়া অঞ্চলৰ শংকৰজ্যোতি কৃষ্টি কলাকেন্দ্ৰৰ প্ৰেক্ষাগৃহত বিশুদ্ধ খোৱাপানীৰ সন্দৰ্ভত ৰাজহুৱা সভাখনিত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা ৰজামৈদামবাসী ৰাইজ উপস্থিত আছিল আজি আমাৰ যোৰহাট পৌৰসভাৰ অন্তৰ্গত 1 নং ৱাৰ্ডত ৰজামৈদাম গছপুৰীয়া ৰোডত শংকৰজ্যোতি কৃষি কেন্দ্ৰৰ প্ৰেক্ষাগৃহত PACৰ সহযোগত এখন সজাগতা সভা হয় সেই সভাত ৰাইজে কেনেকৈ বিশুদ্ধ খোৱাপানী 24 ঘণ্টাই পাব সেই বিষয়ে তেখেতসকলে ৰাইজক সজাগ কৰে আসলে এখন সজাগতা সভাই আছিল সেই তেখেতসকলে ৰাইজসকলক 1 নং ৱাৰ্ডৰ বাসিন্দাসকলক কেনেকৈ মানুহে 24 ঘণ্টাই পানী পাব আৰু সেই 24 ঘণ্টাৰ পানী যে বিশুদ্ধ পানী হ'ব সেই কথা অৱগত কৰে আৰু ৰাইজৰ প্ৰশ্নোত্তৰত তেখেতসকলে কয় যে এতিয়ালৈকে মানুহে আসলতে প্ৰশ্ন কৰে কোনো মাসুল ঠিক কৰা হৈছে নেকি তেখেতসকলে কয় যে কোনো মাসুল এতিয়ালৈকে নিৰ্ধাৰণ কৰা হোৱা নাই প্ৰথমতে তেখেতসকলৰ উদ্দেশ্য হৈছে ৰাইজক পানী যোগান ধৰা আৰু ৰাইজে এটা প্ৰশ্ন কৰে যে আগৰ পানীখিনি কি হ'ব পানীৰ কানেকশ্যনটো কি হ'ব গতিকে ইয়াৰ উত্তৰত তেখেতসকলে কয় যে আগৰ পানীখিনি যেতিয়ালৈকে ব্ৰহ্মপুত্ৰৰ পানী ৰাইজক দিব পৰা নহয় তেতিয়ালৈকে সেই পানীৰ কানেকশ্যনেই থাকিব আৰু যেতিয়া পানী আসলতে নতুনকৈ সেই কানেকশ্যনত দিব পৰা হ'ব কাৰণ আৰবান আৰু আগৰ মিউনিচিপালিটিয়ে যোগান ধৰা পানীৰ যিবিলাক টেংক আছে সেই টেংকতেই ব্ৰহ্মপুত্ৰৰ পানী আহি সংৰক্ষণ কৰা হ'ব আৰু তাৰ পৰাই ডিষ্ট্ৰিবিউট কৰা হ'ব গতিকে আমি ভাবিছোঁ আজিৰ এই সভা আমাৰ 1 নং ৱাৰ্ড যথেষ্ট উপকৃত হৈছে আৰু মানুহে খোৱা পানী পাব বুলি নিশ্চিত হৈছে জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ আতিথ্যত আৰু 1 নং ৱাৰ্ড তথা স্থানীয় অঞ্চলবাসী ৰাইজৰ উপস্থিতিত ব্ৰহ্মপুত্ৰ নদীৰ পৰা বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা প্ৰতিগৰাকী লোকৰ ঘৰে ঘৰে 24 ঘণ্টাই উপলব্ধ হ'বৰ বাবে এক আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায় পানী যোগানৰ সম্পূৰ্ণ আঁচনি সফল ৰূপায়ণৰ বাবে প্ৰতিটো ৱাৰ্ডৰ জনসাধাৰণৰ সহায় সহযোগিতা কামনা কৰে যোৰহাট জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰীসকলে সভাত উপস্থিত আছিল শংকৰজ্যোতি কলাকৃষ্টি কেন্দ্ৰৰ সভাপতি প্ৰকাশ বৰা শংকৰজ্যোতি কলাকৃষ্টি কেন্দ্ৰৰ সম্পাদক মানিক চন্দ্ৰ বৰা দলি বৰুৱা অৰ্ণৱ বৰুৱা ৰঞ্জিত তাঁতী ৰাজু দাসকে মুখ্য কৰি ভালে কেইগৰাকী গণ্যমান্য ব্যক্তি তথা অঞ্চলবাসী ৰাইজ উপস্থিত আছিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তৰফৰ পৰা এই আঁচনিখনৰ সফল ৰূপায়ণৰ বাবে স্থানীয় ৰাইজৰ সহায় সহযোগিতা একান্তই কামনা কৰিছে লগতে উক্ত সভাখনিত উপস্থিত আছিল ৰাজ্যিক সমন্বয়ক IEC অৰ্ণৱ বৰুৱা জলি চাংমাই কাৰ্যবাহী অভিযন্তা অজয় লাহন সহকাৰী কাৰ্যবাহী অভিযন্তা মাৰ্লিনা গোৱালা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও